আমি পঞ্চায়তৰ মেম্বাৰ আৰু প্ৰেচিডেণ্ট এইটো সম্পূৰ্ণ অৰাজনৈতিক ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোনো কমন চিম্বলত নেখেলে। পঞ্চায়ত নিৰ্বাচনক লৈ আপুনি কেনেকুৱা ধৰণে ভালে হৈ যাব। সকলো বিধায়ক কাৰ্যকৰ্তা দিলীপ শইকীয়া ডাঙৰীয়া সকলোৱে চেষ্টা কৰি আছে নমিনেশ্যনটো হৈ যাওক, টিকট হৈ যাওক, তাৰপিছত 20 তাৰিখৰ পৰা আমি সকলোৱে কেম্পেইন কৰিম। আমি পঞ্চায়তৰ মেম্বাৰ আৰু প্ৰেচিডেণ্ট এইটো সম্পূৰ্ণ অৰাজনৈতিক ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোনো কমন চিম্বলত নেখেলে। পঞ্চায়ত নিৰ্বাচনক লৈ আপুনি কেনেকুৱা ধৰণে ভালে হৈ যাব। সকলো বিধায়ক কাৰ্যকৰ্তা দিলীপ শইকীয়া ডাঙৰীয়া সকলোৱে চেষ্টা কৰি আছে নমিনেশ্যনটো হৈ যাওক, টিকট হৈ যাওক, তাৰপিছত 20 তাৰিখৰ পৰা আমি সকলোৱে কেম্পেইন কৰিম। আমি পঞ্চায়তৰ মেম্বাৰ আৰু প্ৰেচিডেণ্ট এইটো সম্পূৰ্ণ অৰাজনৈতিক ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোনো কমন চিম্বলত নেখেলে। পঞ্চায়ত নিৰ্বাচনক লৈ আপুনি কেনেকুৱা ধৰণে ভালে হৈ যাব। সকলো বিধায়ক কাৰ্যকৰ্তা দিলীপ শইকীয়া ডাঙৰীয়া সকলোৱে চেষ্টা কৰি আছে নমিনেশ্যনটো হৈ যাওক, টিকট হৈ যাওক, তাৰপিছত 20 তাৰিখৰ পৰা আমি সকলোৱে কেম্পেইন কৰিম। আমি পঞ্চায়তৰ মেম্বাৰ আৰু প্ৰেচিডেণ্ট এইটো সম্পূৰ্ণ অৰাজনৈতিক ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোনো কমন চিম্বলত নেখেলে। পঞ্চায়ত নিৰ্বাচনক লৈ আপুনি কেনেকুৱা ধৰণে ভালে হৈ যাব। সকলো বিধায়ক কাৰ্যকৰ্তা দিলীপ শইকীয়া ডাঙৰীয়া সকলোৱে চেষ্টা কৰি আছে নমিনেশ্যনটো হৈ যাওক, টিকট হৈ যাওক, তাৰপিছত 20 তাৰিখৰ পৰা আমি সকলোৱে কেম্পেইন কৰিম। আমি পঞ্চায়তৰ মেম্বাৰ আৰু প্ৰেচিডেণ্ট এইটো সম্পূৰ্ণ অৰাজনৈতিক ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোনো কমন চিম্বলত নেখেলে। পঞ্চায়ত নিৰ্বাচনক লৈ আপুনি কেনেকুৱা ধৰণে ভালে হৈ যাব। সকলো বিধায়ক কাৰ্যকৰ্তা দিলীপ শইকীয়া ডাঙৰীয়া সকলোৱে চেষ্টা কৰি আছে নমিনেশ্যনটো হৈ যাওক, টিকট হৈ যাওক, তাৰপিছত 20 তাৰিখৰ পৰা আমি সকলোৱে কেম্পেইন কৰিম। আমি পঞ্চায়তৰ মেম্বাৰ আৰু প্ৰেচিডেণ্ট এইটো সম্পূৰ্ণ অৰাজনৈতিক ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোনো কমন চিম্বলত নেখেলে। পঞ্চায়ত নিৰ্বাচনক লৈ আপুনি কেনেকুৱা ধৰণে ভালে হৈ যাব। সকলো বিধায়ক কাৰ্যকৰ্তা দিলীপ শইকীয়া ডাঙৰীয়া সকলোৱে চেষ্টা কৰি আছে নমিনেশ্যনটো হৈ যাওক, টিকট হৈ যাওক, তাৰপিছত 20 তাৰিখৰ পৰা আমি সকলোৱে কেম্পেইন কৰিম। আমি পঞ্চায়তৰ মেম্বাৰ আৰু প্ৰেচিডেণ্ট এইটো সম্পূৰ্ণ অৰাজনৈতিক ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোনো কমন চিম্বলত নেখেলে। পঞ্চায়ত নিৰ্বাচনক লৈ আপুনি কেনেকুৱা ধৰণে ভালে হৈ যাব। সকলো বিধায়ক কাৰ্যকৰ্তা দিলীপ শইকীয়া ডাঙৰীয়া সকলোৱে চেষ্টা কৰি আছে নমিনেশ্যনটো হৈ যাওক, টিকট হৈ যাওক, তাৰপিছত 20 তাৰিখৰ পৰা আমি সকলোৱে কেম্পেইন কৰিম।